এনেকে মানুহ কৰিব পাৰি তাৰ কাৰণে ঘৰখনত মা আৰু দেউতা হিচাপে কি দায়িত্বৰ কৰ্তব্য পালন কৰিব লাগিব সেইখিনি কথা তেওঁলোকে ক'ব। তেওঁলোকে শিক্ষকতা আমাৰ জীৱনত যথেষ্ট পৰিমাণৰ ল'ৰা ছোৱালী তেওঁলোকে মানুহ কৰিছে। সেইসকল ব্যক্তিক আমন্ত্ৰণ কৰি অনাৰ পিছত তেওঁলোকে 10-15 মিনিট সময় বা 1 ঘণ্টা সময় যদি ভাল কথা কয়, মই কি ক'ম জানেনে? অকণমান ধৈৰ্য ধৰিব লাগে, অকণমান মনে মনে থাকিব লাগে। সেইকাৰণে মই ঘূৰি ধৰিব বিচাৰিছিলোঁ। এটা ভাল অভ্যাস আপোনালোকে আজিৰ এই সভাখনৰ পৰা কৰিব লাগে। মনোনয়ন যে হয় এই অনুষ্ঠানখনত আমাৰ ল'ৰা ছোৱালীবিলাকে যিবিলাক কলা কৌশলী তেওঁলোকে প্ৰদৰ্শন কৰিব, তাত আমি হাত চাপৰি দিম, তাত আমি আচলতে হাইৰণি কৰিম, আমি আনন্দ ফূৰ্তি কৰিম, আনন্দ উল্লাস কৰিম। আমাৰ বিনোদনৰ কাৰ্যসূচী যেতিয়া হয় তেতিয়া আমি কৰিম। কিন্তু যেতিয়া বক্তব্য দিয়া বক্তাসকলে আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাখিনি আমাৰ ল'ৰা ছোৱালীবিলাকে ক'ব, তেতিয়া অকণমান সময় মনে মনে থাকিব লাগে। এই কথাৰ শিক্ষাই আজিৰ পৰা আৰম্ভ হ'ব। এই অনুষ্ঠানখনৰ 46 বছৰ অতিক্ৰম কৰাৰ পিছত এটা শিক্ষা আমি ল'ব লাগে যে আমি এই অনুষ্ঠানৰ যেতিয়া বাৰ্ষিক অধিৱেশন হ'ব, সেই বাৰ্ষিক অধিৱেশনত আমি অকণমান মনে মনে থাকিম। এইটো মোৰ প্ৰথম আহ্বান আপোনালোকৰ কাৰণে। কাৰণ আজি কিছু বছৰ ধৰি যিটো সঁচা কথাটো মই ক'ব লাগিব, যেতিয়া অনুষ্ঠানৰ বাৰ্ষিক অধিৱেশন হয়, মুকলি সভা যেতিয়া হয়, যেতিয়া বক্তব্য দিয়া মানুহে বক্তব্য দিয়ে, সেই বক্তব্য দিয়া সময়ত সাধাৰণতে মানুহে কথাখিনি শুনিব বিচাৰে। কিন্তু জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় কথা সেইসকল ব্যক্তিয়ে কয়, কিন্তু সেই কথাখিনি আমি শুনাৰ ধৈৰ্য নাই, আমাৰ সেই মানসিকতা নাই। সেইকাৰণে আমি ক'ৰবাত ফেইল হ'ব লগা হয়, আমি ক'ৰবাত আমি পিছুৱাই থাকিব লগা হয়। বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইমান আশা কৰি, ইমান সপোন দেখি পেলাই, ইমান কষ্টৰ মাজেৰে আপোনালোকে ল'ৰা ছোৱালী মানুহগৰাকীৰ দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্বৰ কথাখিনি আজি ইয়াতে তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ যি মানসিকতা তেওঁলোকে লৈছে, যি মন লৈছে, সেইখিনি কথা অকণমান মনে মনে শুনিলে তেওঁলোকৰ আত্মা শান্তি পাব। বা অনুষ্ঠানৰ গঢ় দিয়ে যিসকল ব্যক্তি, এই অনুষ্ঠানখন আজিৰ পৰা 46 বছৰ আগতে যিসকল মহান ব্যক্তিসকলে কৰিলে, মই ক'লোৱে ইতিমধ্যে আল্লাহ তাআলাই সেইসকল ব্যক্তিক আজি যদি আছে তেতিয়াহ'লে যুগজীৱী কৰিব লাগে। আৰু যদি তেওঁলোকে আমাৰ এই জগতত জীয়াই থকা নাই, তেতিয়াহ'লে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে মিলি পেলাই অকণমান দুৱা কৰিব লাগে যে আল্লাহ তাআলাই সেইসকল ব্যক্তিক ব্যস্ত ৰাখি কৰক, ব্যস্ত উচিত কৰক। কিয় কৰিব লাগে যে সেই মহান ব্যক্তিসকলে আমাৰ মাজত, অথচ তেওঁলোকৰ মাজত ইমান আনুষ্ঠানিক শিক্ষা নাছিল, ইমান ডিগ্ৰীধাৰী মানুহ সেইসকল ব্যক্তিৰ মাজত নাছিলে, তথাপি আমাৰ লংগী বিদ্যা ধুতিবিদ্যা এই ব্যক্তিসকলৰ এই দূৰদৰ্শিতাৰ কাৰণে, ভৱিষ্যত প্ৰজন্মক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে, অন্যান্য দেশৰ ল'ৰা ছোৱালীবিলাকৰ লগত ফেৰ মাৰি আগুৱাই যোৱাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীবিলাকক সুশিক্ষা দিয়াৰ কাৰণে ইমান চৰকাৰী অনুষ্ঠান থকাৰ পিছত আজিৰ পৰা 46 বছৰ আগতে এই অনুষ্ঠানখন ইয়াতে জন্ম দিলে সেই মানুহখিনিৰ আত্মাই শান্তি পাব। আমি অকণমান তেওঁলোকৰ কাৰণে দুৱা কৰিব লাগে, হয়নে? কৰিব লাগে নে নাই? অনুষ্ঠানৰ জন্মদাতাসকলৰ আচলতে ইতিবাচক জানিব লাগে। অনুষ্ঠান যিসকল মানুহে জন্ম দিছে, এতিয়া আমাৰ ভৱিষ্যত প্ৰজন্ম সেইসকল ব্যক্তিৰ বা বহুতে নাজানে। সেইকাৰণে প্ৰতিটো অনুষ্ঠানৰ মুৰব্বীসকলক আজি যিসকল দায়িত্বত আছে, মই সকলো অনুষ্ঠানৰ মুৰব্বীসকলক মই অনুৰোধ কৰিম, আমাৰ এই অঞ্চলত যিমান অনুষ্ঠান গঢ়ি উঠিছে, সি চৰকাৰী হওক বা বেচৰকাৰী হওক, যি অনুষ্ঠানৰ বয়স আজি 100 বছৰ পাৰ হৈ গৈছে, যি অনুষ্ঠানৰ বয়স আজি 90 বছৰ পাৰ হৈ গৈছে, সেই অনুষ্ঠানৰ শিক্ষা